কিন্তু মই সেই বিক্ৰীতে যে মই যে ঋণ আছো সেই ঋণ মুক্ত কৰিবলৈ কাৰণে মই জোনাই বাবু হৈ আপোনাৰ তাত আহিছো, বেলেগ কিছু নহয়। কিন্তু তেখেতে নাম আজি স্বাধীন বাজাৰ নহয়, গোটেই অসমতে আছে। আপোনালোকে ভাল নহয়, আপুনি গুৱাহাটী যাই সুধিব স্বাধীন বাজাৰৰ জোনাই বাবু কোন, আপোনালোকে মানুহে কৈ দিব। আপোনালোকে যদি বিশ্বাস নহয় তাতে যাই সুধিব। গতিকে তেখেতৰ নাম কিয় আহিছে, এটা কথাই কৈছিলো নহয় আপোনালোকে, যে দ্য ড্ৰেছ নট মেন এ মেন পাৰফেক্ট বাট কেৰেক্টাৰ মেন। পোচাকত মানুহৰ পৰিচয় নহয়, ব্যৱহাৰত মানুহৰ পৰিচয়। আজি তেওঁলোকে যিখিনি সহায় কৰিছে, যিখিনি আপোনালোকৰ মৰম চেনেহ দিছে, নিশ্চয় আপোনালোকে তিনিবাৰকৈ এপি মেম্বাৰ আছিলে, মোতকৈ আপোনালোকে ভালকৈ জানিব তেওঁলোকৰ আচাৰ ব্যৱহাৰখিনি। গতিকে তেওঁলোকৰ আচাৰ ব্যৱহাৰৰ কাৰণে আজি সকলো মানুহে তেওঁলোকক মৰম কৰে। তেখেতৰ নাম আজি সকলোৱে ঠাইতে আছে, কাৰণ তেওঁলোকে ভাল কাম কৰিছে, ভাল পৰিদৰ্শন কৰিছে, তাৰ কাৰণে আজি নামটো আগুৱাই আহিছে। খালি যেনেকৈ মোৰ নাম ক'লে যে মই চুগালি যে উভতি অসমত নহয়, গতিকে ব্যৱহাৰত নহৈছে আচল পৰিচয়। যে নহওক, আজি আপোনালোকৰ উন্নয়নৰ ক্ষেত্ৰত কাম কৰাৰ কাৰণে বহুত মানুহ আছে। আপোনালোকে নিশ্চয় জানে যে কংগ্ৰেছৰ যিবিলাক প্ৰাৰ্থী আছিলে, তেওঁলোকে চৰকাৰ আছিলে, আমি দিবলৈ নলওঁ। চৰকাৰ থাকোঁতে আমাক কি কৰিছে কি কৰা নাই নিশ্চয় আপোনালোকে জানে। 70 বছৰ ৰাজত্ব কৰাৰ বিষয়তো কোনো ৰাস্তা দি যাব পৰা নাই। আমি যদি ইতিহাস ক'বলৈ যাওঁ বহুত কথা আহি যায়। আমাক তেওঁলোকক মুছলমানক পংগু কৰি থৈ গৈছে তেওঁলোকে। এতিয়া তেওঁলোকে যে আমাৰ চৰকাৰ আহিব আপোনালোকে কংগ্ৰেছে দি কৰিব লাগে। তেওঁলোকে ব্যৱসায় খুলিছে 30 লাখ 40 লাখ, যাৰ পৰা যেনেকৈ ল'ব পাৰে টিকিট বিক্ৰী কৰি আছে। তেওঁলোকে যদি টিকিট লৈ বিক্ৰী কৰি সেই মানুহটো 10 লাখ টকা দি কোনোবাই লৈছে, এবি মেম্বাৰ 10 লাখ টকা দি লৈছে, জিলা বনাইতো 30 লাখ টকা লৈছে। মই চেম্বাৰ গান দিছো যে 10 লাখ টকা যদি খৰচ কৰি টিকিট লয় আৰু যদি 10 লাখ টকা নিৰ্বাচনত প্ৰচাৰত খৰচ কৰি তেওঁলোকে দিকে কিমান গ'ল, 20 লাখ টকা গ'ল না নাই? তো 20 লাখ টকা খৰচ কৰি তেওঁ ৰাইজৰ কাম কৰিব না, তেওঁ সদায় 20 লাখ টকা উঠাব। আপোনালোকে সেই যোনগৰাকী আপোনালোকে কাম কৰিব পাৰে জানি কেতিয়াও নোৱাৰিব, কাৰণ আগত 20 লাখ টকা চিন্তাটো আগত কৰিব, ৰাইজ পিছত আগত পইচাটো লাগে। মানি ইজ এভৰিথিং ইন দ্য ৱৰ্ল্ড। টকা হ'লে বেটি সকলো বস্তু যায়, গতিকে আমি টকা দি কিনিছো বুলি ক'ব। গতিকে আপোনালোকে টকাৰ কাৰণে বিক্ৰী নহ'ব। তেওঁলোকে টকাৰ কাৰণে আমাক বিক্ৰী কৰি থৈ গৈছে। গতিকে এই কথাটো আপোনালোকে চিন্তা কৰিব। আপোনালোকৰ উন্নয়নৰ ক্ষেত্ৰত, ৰাস্তা ঘাটৰ ক্ষেত্ৰত আপোনালোকে সহায় কৰিব, কাম কৰিব লাগিব। আৰু আমি এটাই কথা আপোনালোকে অনুৰোধ কৰিম যে আমাৰ ল'ৰা ছোৱালী যিবিলাক আছে, সৰু বাচ্চা, আমি দেখো ৰাস্তাতে বহুত মানে কামত নিযুক্ত কৰে। গতিকে এইখিনি কৰিব নালাগে। গতিকে তেওঁলোকৰ